নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভাইটি ভণ্টিসকল, লগতে জ্যেষ্ঠসকল। আজি মই তোমালোকৰ লগত সকলোৰে লগত মই গণতন্ত্ৰ দিৱসৰ ভাষণ, অৰ্থাৎ যিহেতুকে আজি ২৬ জানুৱাৰী, আজি হয়তো কোনোবা অনুষ্ঠানত গণতন্ত্ৰ দিৱসৰ উপলক্ষে ভাষণো দিব পাৰে ছাত্ৰ ছাত্ৰীসকলক। ত' কেনেদৰে তোমালোকে ভাষণখন দিবা তেনে মই এখন লিখি দিছোঁ, তাৰে কিছু সাল সলনি কৰি তোমালোকে লিখিব পাৰা বা এনেকৈ ক'লেও তোমালোকে হ'ব। তোমালোকে জাষ্ট চাই লোৱা। প্ৰথমতে আমি নমস্কাৰ বুলি ক'ব লাগিব। নমস্কাৰ। আজি মুকলি আকাশত গৌৰৱেৰে নাচি থকা জাতীয় পতাকাৰ তলত সমবেত এইখন বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকল, অভিভাৱকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভাইটি ভণ্টিসকল, লগতে জ্যেষ্ঠসকল বুলিও ক'ব পাৰা। পোনপ্ৰথমে মই মোৰ তৰফৰ পৰা গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে মোক এই পবিত্ৰ দিনত ভাষণ দিয়াৰ সুবিধা প্ৰদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছত আজি ২৬ জানুৱাৰী, আজি আমি ভাৰতবৰ্ষৰ ৭৫তম গণতন্ত্ৰ দিৱস উদযাপন কৰিবলৈ একত্ৰিত হৈছোঁ। আজিৰ দিনটো আমাৰ দেশৰ বাবে এক গুৰুত্বপূৰ্ণ দিন, কাৰণ আজিৰ দিনটোক প্ৰতি বছৰে আমি গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। গণতন্ত্ৰৰ অৰ্থ হৈছে এই এখন দেশৰ জনসাধাৰণে সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী, অৰ্থাৎ দেশৰ জনসাধাৰণে বাছনি কৰা প্ৰতিনিধিৰ জৰিয়তে দেশখন চলায়। আগতে আমি পৰাধীন আছিলোঁ, কেতিয়াবা কোনোবা ৰজাৰ অধীনত, কেতিয়াবা কোনো বিদেশী কোম্পানীৰ অধীনত থাকিবলগীয়া হৈছিল। ভাৰতৰ মহান বীৰ পুৰুষ, অদম্য নেতা আৰু দেশপ্ৰেমিক চিপাহীসকলৰ কঠোৰ পৰিশ্ৰমৰ ফলত আমাৰ দেশ 1947 চনৰ 15 আগষ্টত স্বাধীন লাভ কৰে। কিন্তু তেতিয়া ভাৰতৰ স্থানীয় বা নিজা সংবিধান নাছিল। দেশ এখন চলাবলৈ বিভিন্ন আইন নীতি নিয়মৰ প্ৰয়োজন হয়। তাৰ বাবে 1947 চনৰ 28 আগষ্ট তাৰিখে ডক্টৰ বি.আৰ. আম্বেদকাৰক অধ্যক্ষ পাতি এখন খচৰা কমিটি গঠন কৰে আৰু এই সংবিধানখন লিখাৰ দায়িত্ব অৰ্পণ কৰে। প্ৰায় 2 বছৰ 11 মাহ 18 দিনৰ কঠোৰ পৰিশ্ৰমৰ পিছত পৃথিৱীৰ আটাইতকৈ দীঘল সংবিধান লিখি উলিয়াইছিল। তাৰ পিছত 1950 চনৰ ২৬ জানুৱাৰী তাৰিখে দেশজুৰি এই সংবিধানখন গৃহীত কৰা হয়। তাৰ পিছৰ পৰাই ২৬ জানুৱাৰীৰ দিনটোক গণতন্ত্ৰ দিৱস হিচাপে সমগ্ৰ দেশত গণতন্ত্ৰ দিৱস উদযাপন কৰা হয়। আজিৰ দিনটোক নতুন দিল্লীৰ ৰাজপথত সেনাবাহিনীৰ দ্বাৰা পেৰেড অনুষ্ঠিত কৰা, ৰাষ্ট্ৰীয় সংগীত গোৱা, সৈন্যবাহিনীক পুষ্পাঞ্জলিৰ দ্বাৰা সন্মান জনোৱাৰ লগতে বিভিন্ন কাৰ্যক্ৰম হাতত লোৱা হয়। স্কুল, কলেজ আৰু বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠান কৰা হয়। প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই দিৱস উদযাপনৰ জৰিয়তে ভাৰতৰ স্বাধীনতাৰ কাৰণে প্ৰাণ আহুতি দিয়া ব্যক্তিসকলক স্মৰণ কৰা হয়। কেৱল এইখিনিয়েই নহয়, দেশৰ নাগৰিক হিচাপে আমাৰ কিছুমান দায়িত্ব আৰু কৰ্তব্য আছে। মই মোৰ চুটি ভাষণৰ জৰিয়তে সকলোকে আহ্বান জনাওঁ যে আমি আমাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি যাতে আমি আমাৰ দেশৰ নাম বিশ্বৰ ভিতৰতে উজ্বলাই তুলিব পাৰোঁ, তাৰে বাবে দিনে নিশাই প্ৰস্তুতি চলাব লাগে। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম। ধন্যবাদ। তেনেকৈ তোমালোকে ভাষণখন ধুনীয়াকৈ দিবা।
আৰু ভাষণ দিওঁতে তোমালোকে যাতে কোনেও গম নাপায় যে তুমি হয়তো কোনোবাৰ পৰা কপি কৰিছা, যে মই যেনেকৈ দিছোঁ তেনেকৈ যে ক'ব সেইটো নহয়, যে মোৰ মাজতে তোমালোকে কিছুমান পইণ্ট হয়তো সোমাই দিব পাৰা। ধুনীয়াকৈ তোমালোকে নিজাববীয়াকৈ সোমাই দি যেতিয়া ক'বা, তেতিয়া হয়তো যিসকলে শুনে তোমাৰ ভাষণ, সেইসকলে নিশ্চয় অত্যন্ত আনন্দ পাব আৰু দেশৰ কাৰণে সকলোৱে যাতে দেশৰ উন্নতিৰ হকে কাম কৰে। শেষত মই এই কথা কৈ জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম, ধন্যবাদ কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। ভাল লাগিলে সকলোৱে এটা লাইক কৰিবা আৰু শ্বেয়াৰ কৰি দিবা বন্ধু বান্ধৱীলৈ। ধন্যবাদ।